Hello and welcome back to my channel Khati Okhomia Vlogs Dubai. আজি মই ডুবাইত এনেকুৱা এটা জেগালৈ আহিছোঁ যিটো আপোনালোকে আচৰিত হ'ব শুনিলে। আপোনালোকে মল শুনিছে, বহুত ধৰণৰ মল আছে, বহুতে মললৈ যায় আৰু মলত কি পায়? জোতা, ঘড়ী, কাপোৰ, চশমা। আজি মই যিখন মললৈ আহিছোঁ সেইখনত এইবোৰ একোৱে নাপায়। সেইখনত পায় অকল মটৰচাইকেল। হয়, ঠিক শুনিছে, এইখনত পায় অকল মটৰ বাইক। তো আহক ভিতৰলৈ যাওঁ আৰু আপোনালোকক দেখাওঁ মই কি মটৰচাইকেলৰ কালেকশ্যন ৰাখিছে আৰু কি মটৰচাইকেল পোৱা যায় ইয়াত। গোটেই মলখন 14,000 স্কুৱেৰ ফুট ডাঙৰ হয় আৰু আপোনাৰ ইয়াতে বহুত ধৰণৰ ছেকশ্যন আছে, ইয়াতে ভাগ কৰি থৈ দিয়া আছে। মই যিটো ছেকশ্যনত থিয় হৈ আছোঁ সেই ছেকশ্যনটো হ'ল নতুন বাইকৰ ছেকশ্যন আৰু ইয়াতে মানুহে নিজৰ পুৰণি বাইকবোৰো আহে বিক্ৰী কৰিবৰ কাৰণে। আৰু ইয়াত দেখিব পাৰিছে এয়া ডেজাৰ্ট, যিবিলাক ATP বুলি কয়, সেনেকুৱা ধৰণৰ বস্তু বেচে। ইভেন ইয়াত আপোনাৰ নাৱৰ যিবিলাক ইঞ্জিন থাকে সেইবিলাকো বেচা হয়, যিবিলাক স্পীড বোট থাকে, স্পীড মটৰ থাকে। আহক বলক আমি আগলৈ যাওঁ আৰু আপোনালোকক দেখাওঁ আৰু কেনেকুৱা ধৰণৰ বাইকৰ কালেকশ্যন তেওঁলোকে ৰাখিছে। আৰু ইমানবোৰ বাইকৰ মাজত মোৰ চকু পৰিল আহি পেলাই TVS Apache 310RR। বহুত ভাল লাগিলে দেখি পেলাই। এনেকুৱা এটা ডাঙৰ শ্ব'ৰুমত আমাৰ ইণ্ডিয়ান বাইক এখনো ৰাখিছে আৰু এইটো বহুত ডাঙৰ আমাৰ গৰ্বৰ কথা এইটো, কি আমাৰ ইণ্ডিয়ান বাইকে ইণ্টাৰনেশ্যনেল মাৰ্কেটো লৈছে। আৰু এয়া চাওক, বাইকাৰ্ছবোৰৰ কাৰণে তেওঁলোকে বহুত ধুনীয়া কালেকশ্যন ৰাখিছে এক্সেচৰিজৰ। এয়া হ'ল টুপি, আৰু টুপিৰ লগতে গ্লাভছ পোৱা যায় আৰু জোতাও আছে। আৰু ইয়াত দেখাইছোঁ মই জেকেটৰ কালেকশ্যনো বহুত বঢ়িয়া। আৰু এইটো হ'ল চুজুকিৰ জেকেট আৰু এইটো আহে 2 বছৰৰ ৱাৰেণ্টিৰ সৈতে। এই জেকেটবোৰ বহুত ফাইন কোৱালিটিৰ লেডাৰ আৰু ফেব্ৰিক দি বনোৱা হয়, সেইকাৰণে 2 বছৰৰ ৱাৰেণ্টিৰ সৈতে আহে। আৰু ইয়াত আছে কিছুমান ফাইন লেডাৰ দি বনোৱা অফ ৰোডিং বুটছ আৰু লগত কিছুমান লেডাৰৰ গ্লাভছ। আৰু এতিয়া মই আপোনালোকক দেখাম এখন কাষ্টমাইজ হাৰ্লি ডেভিডছন। ৱাও! আৰু ফাইনেলি আমি আহি পালোঁ ইউজ বাইক ছেকশ্যনত। আৰু ইয়াতে আপুনি যিবিলাক ইউজ বাইক ৰাখি থৈ দিয়া আছে সেইবিলাক আপোনালোকক মই কালেকশ্যনবোৰ দেখাইছোঁ। সেই বাইকছবোৰ আপুনি কিনিব পাৰে ইয়াতে আহি পেলাই। তো আপোনালোকক দেখাওঁ মই কি বাইক পোৱা যায় ইয়াতে। মানুহ অকল গাড়ীৰে নহয়, বাইকৰো চৌখিন হয় আৰু ইয়াতে বহুত গেৰেজ আছে য'ত বাইক মডিফাই কৰা হয়। এইখন এখন চাওক, এখন সৰু বাইক মডিফাই কৰি থৈছে। আৰু তাৰ লগতে ইয়াতে বহুত ক্ৰুজৰ বাইকো চলে আৰু এইবোৰ বাইক চলাবলৈ বহুতেই কমফৰ্টেবল হয়। আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল ইয়াত প্ৰত্যেক ৰাস্তাতে স্পীড লিমিট ছেট কৰি থৈ দিয়া আছে। গতিকে যদি আপুনি এখন স্পৰ্টছ বাইক লয় আৰু যদি স্পীডটো দিব নোৱাৰে, লাভ আছে জানো কিবা? সেইকাৰণে মোৰ পাৰ্চনেল অপিনিয়ন হ'ল, যদি মই কেতিয়াবা বাইকৰ লাইচেঞ্চ পাওঁ, মই এখন ক্ৰুজ বাইকে ল'ম। আৰু এইখন চাওক, আৰু এইখন হ'ল এখন কাষ্টমাইজ বাইক যিটো আলেন মটৰ কোম্পানীয়ে বনাইছে আৰু এইখন বনাবৰ কাৰণে লাগিছে 1 বছৰ। এই বাইকখনত হাৰ্লি ডেভিডছনৰ 1700 চিচিৰ ইঞ্জিন এটা লগোৱা আছে আৰু এইখনে UAEক ৰিপ্ৰেজেণ্ট কৰি পেলাই জেনিভা মটৰ শ্ব' ছুইজাৰলেণ্ডতো পাৰ্ট লৈছিলে। আৰু এতিয়া আমি গৈ আছোঁ ফাৰ্ষ্ট ফ্ল'ৰলৈকে। তেওঁলোকে ফাৰ্ষ্ট ফ্ল'ৰত এটা গোটেই ফ্ল'ৰ হেলমেট ৰাখিছে। মোৰ বহুত ইচ্ছা গৈছে চাবৰ কাৰণে আৰু আপোনালোককো লৈ যাই দেখাওঁ মই তেওঁলোকে কেনেকৈ কি ৰাখিছে আৰু কেনেকুৱা ধৰণৰ হেলমেট ৰাখিছে। আৰু এয়া হ'ল হেলমেটৰ ছেকশ্যন। আৰু হেলমেটৰ ছেকশ্যনত আহি পেলাই গম পালোঁ তেওঁলোকৰ ওচৰত 5,000তকৈ অধিক ভেৰাইটিৰ হেলমেট আছে, বেলেগ ডিজাইনৰ হেলমেট আছে। আৰু এইখন চাওক, এণ্টাৰটেইনমেণ্টৰ কাৰণে এইবোৰ বস্তুও ৰখা হৈছে ইয়াতে, যাতে মানুহে বাইকখন ছাৰ্ভিচিং কৰি আহি এনেই বহি থাকিব নালাগে, তেওঁলোকে এই গেম চেম খেলি পেলাই টাইম পাছ কৰিব পাৰে। এইটোৱে আছিল সিহঁতৰ হেলমেটৰ ছেকশ্যন। এতিয়া মই আগবাঢ়ি গৈ আছোঁ আপোনাৰ ৱৰ্কশ্বপলৈ আৰু পাৰিলে কোনোবা টেকনিচিয়ান এজনক অলপমান ইন ডিটেইলছ সুধিম ইয়াতে কেনেকুৱা ধৰণৰ বাইক ৰিপেয়াৰিং কৰা হয়। চাই থাকিব ভিডিঅ'টো, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব।
আমাৰ লগত আছে এতিয়া কাৰ্চুন চ' হি ইজ ওৱান অফ দি টেকনিচিয়ানছ তেখেতে বাইকখন ঠিক কৰি আছিলে আপোনালোকে দেখিব পাৰিছে ত' কাৰ্চুন আই হেভ ফিউ কুৱেশ্যনছ ফৰ ইউ চ' হোৱাট কাইণ্ড অফ বাইক ডু ইউ ৰিপেয়াৰ হিয়াৰ Mostly sports bikes. sports bikes so you are specialized in repairing sports bikes so what is the highest cc I mean you have found you have repaired till now 1800 cc. 1800 that is the maximum No, actually it's sports bike. Not only the sports bike. okay Like a cruise bike, like Cruise a bike. Suzuki Boulevard, something like 1800 cc. আৰু তেখেতৰ পৰা গম পালোঁ যে ইয়াত তেওঁলোকে চব বাইকে ৰিপেয়াৰ নকৰে ইয়াতে কেৱল তেওঁলোকে স্পৰ্টছ বাইকহে ৰিপেয়াৰ কৰে কাৰণ তেখেতে ক'লে যে হাৰ্লি ডেভিডছন অকণমান ক্ৰিটিকেল হয় সেইটো কাৰণে তেওঁলোকে স্পেচিয়েলাইজ নহয় হাৰ্লি ডেভিডছন ৰিপেয়াৰ কৰিবৰ কাৰণে Otherwise, for the repairing, why is it critical to for the Harley Davidson, it will take long time. So because of that, we will not accept any kind of Harley Davidson. okay thank you so much for your time any tips for the bike riders you ride bike No, actually I don't have license. okay but you have driven in Sri Lanka Yes, of course. okay so you have the love for bikes any tips for bike riders This I need to tell safe ride. Right. Safety gears. Yes. Safe. wear safety Always gears maintain your bike. okay Brakes, tires, Okay. chain, very important. okay তো আপোনালোকে শুনিলে তেখেতৰ কি ক'বলগীয়া আছিলে তেখেতে কৈছে যে ব্ৰেকছ টায়াৰ্ছ এইখিনি বস্তু ৰেগুলাৰলি চেকআপ কৰি থাকিব আপোনালোকে বহুতেই ভাল লাগিল মোৰ নিজৰ বাইকৰ লাইচেঞ্চ নাই ডুবাইত কাৰণ ইয়াতে গাড়ী চলাবৰ কাৰণে বেলেগ লাইচেঞ্চ ল'ব লাগে আৰু বাইকৰ কাৰণে আপোনাৰ বেলেগ লাইচেঞ্চ ল'ব লাগে তো মই ইয়াত আহি সেইটোৱে আজি মানে ডিচাইড কৰিলোঁ কি মই এখন জল্দি বাইকৰ লাইচেঞ্চ এখন ল'ম আৰু বাইকৰ ভিডিঅ' বনাই থাকিম এতিয়া আমি আগবাঢ়ি গৈ আছোঁ আমাৰ এটা জেগালৈ এখন বাইকাৰ্ছ কেফে আছে ইয়াতে তো আপোনালোকক গৈ দেখাওঁ মই সেই বাইকাৰ্ছ কেফেখন কেনেকুৱা হয় চাই থাকিব আগলৈকে ভিডিঅ'টো আৰু ফাইনেলি আহি পাই গ'লোঁ মই মোৰ জেগাটোলৈ এইটোৰ নাম হ'ল মটৰ ৰেঞ্চ আৰু এইটো আছে ডুবাইত এখন তো আহক ভিতৰলৈকে যাওঁ আপোনাক দেখাওঁ বহুত ধুনীয়া হয় বহুত ধুনীয়াকৈ ৰাখিছে বাইকাৰ্ছবোৰৰ কাৰণে এইটো পেৰাডাইজ হয় ইয়াতে আপুনি চাব পাৰিছে বহুত মানুহ আহে ইয়াতে এনেকৈ বহি নিজৰ বাইক পাৰ্ক কৰে ইয়াতে আৰু পাৰ্ক কৰি তাতেও পাৰ্ক কৰি মানুহবোৰে বহি পেলাই কফি চাহ যি চাহ এনেকৈ বহি পেলাই তেওঁলোকে খায় আহক মই ভিতৰলৈ লৈ যাওঁ আৰু আপোনালোকক দেখাওঁ আৰু কি আছে অ' বে সোমাই এটাই কথা ক'ব লাগিব গুৱাহাটীৰ পৰা শ্বিলং যোৱা ৰাস্তাটোত যদি এনেকুৱা এখন কেফে খুলি দিয়ে কেনেকুৱা চলিব এইটো চাওক ইঞ্জিনৰ পিষ্টনটো ৰিচাইকেল কৰি পেলাই তেওঁলোকে ইয়াতে বনাই থৈছে ডিছপেঞ্চাৰ এইটোৰ পৰা কফি ওলাব হট চকলেট ওলাব চব বস্তুৱে ওলায় আৰু এইটো দেখিছে আমাৰ খুন্দনা আহক কিবা খুন্দি চাওঁ কিবা খুন্দিব পাৰি নেকি তাৰমানে এইটোৱে বুজা গ'ল যে ইয়াতে অকল ডেকা মানুহে নহয় বুঢ়া মানুহ আহিব পাৰে আৰু আহি পেলাই নিজৰ সময় পাৰ কৰিব পাৰে আৰু কফি অৰ্ডাৰ দিলে ধৰক বা যি কৰিব ইচ্ছা বহিলে কেফেখনত নেট কৰিলে কাৰণ ইয়াতে ফ্ৰী ৱাইফাইও আছে আৰু ইয়াতে এলকহল ছাৰ্ভ কৰা নহয় আৰু এয়া চাওক আপোনালোকে যদি কিবা মিউজিকেল ইনষ্ট্ৰুমেণ্ট বজায় কিমান বজাব চব আছে তেওঁলোকৰ ওচৰত মানে কমপ্লিট পেকেজ আৰু ইয়াতে দিনৰ সময়ত বহুত মানুহ আহে আৰু কিবা খোৱা চোৱা ধৰক অৰ্ডাৰ কৰিলে মোৰ নিচিনা মই যেনেকৈ আহিছোঁ অফিচ বাঁহ মাৰি পেলাই আহিছোঁ বাঁহ দি পেলাই তো সেনেকৈয়ে চাওক এই মানুহবোৰ বহি আছে অফিচ বাঁহ দি পেলাই আপুনি কামো কৰিব পাৰে এনেকুৱা নহয় যে কাম কৰিব নোৱাৰি আৰু ইয়াতেনো কাৰ কাম কৰিব মন যাব আহি পেলাইতো এইবিলাক ঘূৰি চাই থাকিবই মন যাব আৰু ইয়াতে বাইকৰ কাষ্টমাইজেশ্যনো কৰে তেওঁলোকে এই পিছফালে সেই চেম্বাৰটো দেখিছে তাতে বাইকৰ কাষ্টমাইজেশ্যন চলি আছে আৰু সেইকাৰণে এনেকুৱা ইউনিক বস্তু কিছুমান থৈ দিছে কিছুমান মানুহে বাইকত এইবিলাক লগায়ো ভাল পায় এয়া থৈ দিছে আৰু দেখাবৰ কাৰণে ফাইনেলি যাব ওলাইছোঁ যোৱাৰ আগত আপোনালোকক এটা লাষ্ট বস্তু দেখাই দিওঁ আহক আহক ওপৰলৈকে আহক মোৰ লগত আৰু চাওক কি ৰাখিছে মানে একোৱে বাদ নাই দিয়া চেলুনো ৰাখি থৈছে ভিতৰত বেছি ওচৰত যাব নোৱাৰোঁ ছ'চিয়েল ডিষ্টেঞ্চিঙৰ কাৰণে আৰু কৰোণা চলি আছে কাৰণে দূৰৰ পৰাই দেখাই দিছোঁ সেয়া চাওক সেইকেইটা হ'ল নাপিত আৰু সেইখন হ'ল চেলুন তেওঁলোকৰ আৰু এটা বস্তু দেখাইছোঁ মই এইটো হ'ল মালিকৰ অফিচ মালিকে ইয়াত বহি কাম কৰে আৰু কাৰণো মন যাব বাৰু ইয়াত কাম কৰিব ভিডিঅ'টো গোটেই দেখালোঁ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব যদি অসমত এনেকুৱা কিবা এখন খোলাৰ ইচ্ছা কৰিছে মোক নিশ্চয় জনাব মোৰ যোগদান তাত থাকিবই সিহঁতৰ কফি বোলে বহুত ভাল হয় বহুত টেষ্টি হয় আৰু ট্ৰাই কৰোঁ বুলি ভাবিছোঁ চাওক গ্লাছটো
মজা। আৰু আপোনালোকক বস্তু এটা দেখাওঁ মই, হঠাৎ চকু পৰিলে, স্কুলৰ দিনত মনত আছেনে বেঞ্চত লিখা, টেবুলত লিখা, ইয়াতে মানুহবোৰ আহে, আহি পেলাই ইয়াতো লিখি থৈ যায়। মই ভাবিছিলোঁ এইটো অকল আমাৰ অসমত চলে নেকি, কিন্তু দেখিলোঁ যে ইয়াতো মানুহে লিখি থৈ যায়। আৰু বহুত দিনৰ মূৰত ময়ো ভাবিলোঁ কিবা এটা লিখি দিওঁ বুলি। কি কয় ৰাইজ? আজিৰ ভিডিঅ' ইয়াতে সামৰিলোঁ। বহুত দেখালোঁ আপোনালোকক আজি। কমেণ্টছত কমেণ্টছ এৰিব নাপাহৰিব, লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু এই মাহৰ শেষত আমি ওলাম আমাৰ এই মাহৰ টপ ফেনজন। চাই থাকিব। জয় অসম।